লেংডন বাতৰিৰ বিশেষ অনুষ্ঠান মনৰ পৃথিৱী। মনৰ পৃথিৱীত উপস্থিত থাকিব অসমৰ টাই আহোম জনগোষ্ঠীৰ জনপ্ৰিয় কণ্ঠশিল্পী জ্যোতিমালা বুঢ়াগোহাঁই। সুন্দৰ গীত আৰু কথাৰে আপ্লুত কৰিব আপোনালোকক। লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁইৰ সৈতে চাবলৈ নাপাহৰিব দেওবাৰে সন্ধিয়া 5 বজাত। এতিয়া আপুনি গুৱাহাটীত আহি আপুনি প্ৰতিষ্ঠিত হ'ল আহোম জনগোষ্ঠীৰ এগৰাকী কণ্ঠশিল্পী হিচাপে। আপুনি যে আহোম জনগোষ্ঠীটো বাছি ল'লে, আপুনিতো বহু জনগোষ্ঠীয় গীত গাব জানে, মই জনাত আমাৰ দৰ্শকেও জানে আপুনি বহু ধৰণৰ গীত পৰিৱেশন কৰে। আহোম জনগোষ্ঠীটোক আপুনি কিয় প্ৰাধান্য দিলে? ৰৈ মন্তৰা জোৰোণ লৈ আহিছে অযোধ্যাৰ পৰা। একাংশই বাৰু আহোম জনগোষ্ঠীটো আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰয়াস চলাইছে আৰু একাংশই জাতিটোক মানে ভাগ ভাগ কৰিব বিচাৰিছে নেকি? আপোনাৰ মতামত? নতুন প্ৰজন্মক এক কৰাৰ স্বাৰ্থত আপুনি কেনেধৰণে প্ৰয়াস চলাব? লেংডন বাতৰিৰ বিশেষ অনুষ্ঠান মনৰ পৃথিৱী। মনৰ পৃথিৱীত উপস্থিত থাকিব অসমৰ টাই আহোম জনগোষ্ঠীৰ জনপ্ৰিয় কণ্ঠশিল্পী জ্যোতিমালা বুঢ়াগোহাঁই। সুন্দৰ গীত আৰু কথাৰে আপ্লুত কৰিব আপোনালোকক। লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁইৰ সৈতে চাবলৈ নাপাহৰিব দেওবাৰে সন্ধিয়া 5 বজাত।